মুছলমান কেইজন পুৰুষৰ সৈতে আপুনি লিভিং ৰিলেশ্যনশ্বিপত আছিলে শিখা শৰ্মা ডাঙৰীয়ানী আপোনালৈ মোৰ প্ৰশ্ন আপুনি সামাজিক মাধ্যমত আজি এটা পোষ্ট দিছে 19% মুছলমান সম্প্ৰদায়ৰ লোকে হেনো লিভিং ৰিলেশ্যনশ্বিপ কৰে আৰু হিন্দু সনাতন ধৰ্মৰ যদি 1 লাখৰ ভিতৰত কোনো এহালে যদি বা এজনে যদি লিভিং ৰিলেশ্যনশ্বিপত থাকে তেতিয়াহলে সমাজখনত একো প্ৰভাৱ নপৰে আপুনি সাকে নাজানে এটা আলু যদি গেলি যায় গুটে বস্তাটোৰ আলুখিনি গেলি যাব মুছলমান জাতি মুছলমান ধৰ্ম মুছলমান মানুহখিনি আজি দুদিন মানৰ আগলৈকে বহুত বেছি ভাল আছিল আপোনাৰ বাবে আপুনি তেওঁলোকৰ লুঙিৰ পিছে পিছে ঘূৰি ফুৰিছিল আজিৰ তাৰিখত হে মানুহখিনি বেয়া হৈ গল কাৰণ আপুনি মনে বিচৰাটো হয়তো নাপালে আপুনি মুছলমান কোনো পুৰুষৰ সৈতে লিভিং ৰিলেশ্যনশ্বিপত আছিল সাকে যাৰ কাৰণে আপুনি এই পোষ্টটো আজি সামাজিক মাধ্যমত দিব পাৰিছে আপুনি এনেকুৱা কিছুমান পোষ্ট দিয়ে যি পোষ্টে আপোনাক বেছি সম্মান দিবলৈ ৰাইজক বাধ্য কৰি দিয়ে কথাতে আছে নহয় সম্মান বিচাৰিলে বলে সম্মান দিব লাগে আৰু বেছি সম্মান বিচৰা মানুহক ফট্টা জুত্তা খুলি সম্মান দিব লাগে এই কথা আমাৰ অসমীয়া ভাষাত কোৱা হয় বুজিলে